আমার মেম্বারশিপ ড্রাইভ হয়েছে আমার 29,26,000 আমার মেম্বারশিপ আমার ড্রাইভ হয়েছে। এতিয়া এই ড্রাইভ হওয়ার ভিতৰত যিমানবোৰ আমাৰ সমষ্টি আছে তাৰে ভিতৰত মই ঠিক আছে মই জাগিৰোডটো নকওঁ, নলবাৰী নকওঁ, লক্ষীপুৰ বৰাক ভেলী নকওঁ, পাথাৰকেন্দ্ৰি নকওঁ, এতিয়া টিংখং বুলি ক'লে তাতে কোনে প্ৰতিনিধিত্ব কৰি আছে? বিমল বৰাই। গতিকে বিমল বৰা তাতে টিংখং অৰ্থ 5 নম্বৰত আছে, তেওঁ তাতে মেম্বাৰশ্বিপ হৈছে 56,000। সেই 56,000 তেখেতৰ মেম্বাৰ হৈছে। ৰঙিয়াটো মই নকওঁ, যেনিবা ৰামকৃষ্ণ নগৰ নকওঁ। এতিয়া উজনি অসমৰ যদি শদিয়া যোৱাকালিলৈ মেম্বাৰশ্বিপ হৈছে 49,000। এতিয়া শদিয়াখন যদি বা টিংখংখন যদি উজনি অসম যদি নপৰে, আপোনালোকৰ দৃষ্টিত মোৰ ক'বলগীয়া একো নাই। তাৰপিছত মই হাজো নকওঁ, যেনিবা সৰু পথাৰ, এতিয়া সৰু পথাৰ বুলি ক'লেতো উজনি অসম পৰে। সৰু পথাৰত যোৱাকালি মেম্বাৰশ্বিপ হৈছে 48,921। ঠিক তেনেকৈ যদি আমি শিলচৰটো নকওঁ, মই ব্ৰহ্মপুৰো নকওঁ, মই মধ্য অসম যিহেতু। ঠিক তেনেকুৱাকৈ নাহৰকটীয়াটো জানে আপোনালোকে, ডিব্ৰুগড়ৰ অন্তৰ্গত উজনি অসম। তো নাহৰকটীয়াত 45,100 তাত মেম্বাৰশ্বিপ হৈছে নাহৰকটীয়াত যোৱাকালিলৈ। মাৰ্ঘেৰিটা জানে, একেবাৰে মানে শদিয়াৰ কাষত মাৰ্ঘেৰিটা। তো মাৰ্ঘেৰিটাৰ মেম্বাৰশ্বিপ হৈছে 44,690 মাৰ্ঘেৰিটা। ঠিক নাই, মই লামডিঙৰ কথাটো নকওঁ, বা কমলপুৰ নকওঁ, বা ঢেকীয়াজুলি নকওঁ। গোলাঘাট যদি চাই আপুনি 42,920 মেম্বাৰশ্বিপ হৈছে। চিপাঝাৰৰ কথা নকওঁ, আপুনি শুনি লওক। চিপাঝাৰৰ কথা নকওঁ, টিহুৰ নকওঁ, গড়েশ্বৰ নকওঁ, মই ঢকুৱাখানা 38,000 হৈছে ঢকুৱাখানাত। ঠিক তেনেকুৱাকৈ আমাৰ যদি খুমটাই য'ত নেকি আমাৰ মৃণাল হাজৰিকা, তাত আছে 37,000 হৈছে। ধেমাজি 37, ডিমৌ 37, লখিমপুৰ 37। ইয়াৰ পাছতো যদি কোনোবাই কয় যে উজনি অসমত মেম্বাৰশ্বিপ কম হোৱা বুলি, গতিকে এটা সময়ত কোনোবা দিনা হয়তো ৰেকৰ্ডত কম থাকিব পাৰে। সেইদিনা বজালীতো কম আছিলে। বজালীত যিদিনাখন মানে এই কথাষাৰ ওলাইছিলে, সেইদিনা মোৰ তাত 14,000 আছিলে। আজি যোৱাকালি মোৰ তাতে 38,000 হৈছে। মোৰ তাতে মই 76,000 লোকসভাত ভোট পাইছিলোঁ। তাৰমানে অলমষ্ট 50% মই ক্ৰছ কৰি দিলোঁ। যিমানে ভোট দিলে তাৰে পৰা 50% ভোট ল'লে। গতিকে আমি টাৰ্গেট ৰাখি আছোঁ যে যিমানে ভোট পাইছোঁ লোকসভাত, তাৰে পৰা 75% মেম্বাৰশ্বিপ আমি কৰাৰ কাৰণে আমি সংকল্পবদ্ধ, আৰু সেইটোৰ কাৰণে আমি দৈনন্দিনভাৱে আমি কাম কৰি আহিছোঁ। আগন্তুক দিনত মই কৈছোঁ যে কংগ্ৰেছৰ যিমানকেইটা ছিট আছে, সংখ্যালঘু অধ্যুষিত অঞ্চলত বাদ দি পেলাই কংগ্ৰেছ আৰু UDF-এ তাত জিকিব। বাকী যিসমূহ অঞ্চল আছে য'ত নেকি সংখ্যালঘু মূলৰ মানুহ নাই, তাত কংগ্ৰেছৰ এটা মানুহ জিকিব নোৱাৰে। 5টা সমষ্টিত চাওক, আমাৰতো 4টা আমাৰ কনফাৰ্ম। তথাপি আমি চামগুৰিটো লাগি আছোঁ যাতে চামগুৰিটো আমি যদি জিকিব যাতে পাৰোঁ, তাৰ কাৰণে প্ৰয়াস চলাইছোঁ। তাত বিহালী নিশ্চিত, বিহালীত য'ত নেকি তাত আমাৰ MP হৈছে, বিহালীত য'ত নেকি ইমান বছৰে ভাৰতীয় জনতা পাৰ্টীৰ দখলত, গতিকে বিহালী লৈ পেলাই নতুন প্ৰশ্ন ক'ৰ পৰা আহে? নাই, এতিয়া উজনিৰ কথা যি কৈছিলে, এইটো উজনি বাদ দিয়ক না। আপুনি যদি মোৰ পাটাচাৰকুছি সমষ্টি বা বৰ্তমান নাম হৈছে বজালী, বজালীৰ ৰিজাল্ট যেতিয়া ওলায়, যোৰহাটৰ ৰিজাল্ট যেতিয়া ওলায়, যোৰহাটৰ আৰু হেৰিয়াৰ মানে অলমষ্ট মানে একে আছিলে। এতিয়া আমি প্ৰথম অৱস্থাত বহুতে এফৰ্ট দিব পৰা নাছিলোঁ। এতিয়া আমি এফৰ্ট দিয়াৰ পিছত আমাৰ ডেইলি তালিকা ওলাই আছে। গতিকে উজনিতনো কেনেকুৱা হৈ আছে, নামনিত, মধ্যত, উত্তৰখন কেনেকুৱা হৈ আছে, এইটো ট্ৰেন্সপাৰেণ্ট, সকলো ৰাইজে গম পায়। গতিকে এনেকুৱা কথা নাই যে উজনি অসমত বা নামনি অসমত যে মানে মেম্বাৰশ্বিপ যে আমাৰ যে কমটি হৈছে।